6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলো 29 নৱেম্বৰ বিধানসভাত দাখিল 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ প্ৰতিবেদন 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলো ইয়াকে লৈ জনজাতীয় সংগঠনে বিগত 5 দিনে প্ৰকাশ কৰি আহিছে বিভিন্ন প্ৰতিক্ৰিয়া অৱশেষত 4 ডিসেম্বৰত দিছপুৰত উপস্থিত জনজাতীয় সংগঠনৰ নেতৃত্ব মন্ত্ৰীগোটৰ সৈতে জনতা ভৱনত বৈঠক জনজাতীয় সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰে বৈঠকত বহিল মন্ত্ৰীগোটৰ অধ্যক্ষ ডাক্তৰ ৰনোজ পেগু উপস্থিত অতিৰিক্ত মুখ্য সচিব সুইটি সাংসন মন্ত্ৰীগোটৰ কোনকেইটা প্ৰস্তাৱত আছে ট্ৰাইবেল সংঘৰ আপত্তি স্পষ্টকৈ মন্ত্ৰীগোটক জনালে ট্ৰাইবেল সংঘই আজি আগবঢ়াইছে কেইবাটাও অন্তৱৰ্তীকালীন পৰামৰ্শ এই পৰামৰ্শ মন্ত্ৰীগোটৰ প্ৰতিবেদনত সন্নিৱিষ্ট কৰাৰ দাবী জনজাতীয় সংগঠন কেইটাৰ আমি কেইটামান পইণ্ট আমাৰ ফালৰ পৰা আমি উত্থাপন কৰিছোঁ সেইখিনি এটা মডিফিকেশ্যন আনিবৰ কাৰণে আমি কমিটিক দাবী জনাইছোঁ আমি এটা ইণ্টাৰিম সাজেশ্যন আৰু এটা অবজেকশ্যন আমি দিছোঁ যে এই যে ৰিকমেণ্ডেশ্যন আমি মানি ল'ব পৰা নাই আৰু কিয় মানি ল'ব পৰা নাই আজি মন্ত্ৰী গোটৰ গ্ৰুপ অফ মিনিষ্টাৰৰ অধ্যক্ষ ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক আমি ছাবমিট কৰিলোঁ যে কিয় মানি ল'ব পৰা নাই গোটেই বিষয়টো যোনটো 5.6ত লিখা আছে যে যদি এই যে ST প্লেন ST হিল ST ভেলি কৰা যায় বা 6 জনগোষ্ঠীক জনজাতিকৰণ যদি কৰা যায় তেতিয়াহ'লে তাত কি ক্ষয় ক্ষতি হ'ব এই বৈঠকত উপস্থিত নাছিল মন্ত্ৰীগোটৰ অন্যতম সদস্য পীযুষ হাজৰিকা আৰু কেশৱ মহন্ত মন্ত্ৰীগোটৰ অধ্যক্ষ ডাক্তৰ ৰনোজ পেগুৰ সন্মুখত উত্থাপন কৰিলে জনজাতীয় লোকৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত থকা আখোৱাহৰ কথা সৰ্বভাৰতীয় প্ৰেক্ষাপটত জনজাতিৰ শ্ৰেণী এটাই অসমৰ ক্ষেত্ৰত জনজাতিক কেইবাটাও শ্ৰেণীত বিভক্ত কৰাৰ ক্ষেত্ৰত আপত্তি আছে বুলি জনালে ট্ৰাইবেল সংঘই যেনে 6 জনগোষ্ঠীক STV হিচাপে কেইটামান জনগোষ্ঠীক ৰিকমেণ্ড কৰিছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত বৰ্তমানৰ ট্ৰাইবেলসকল তাত ক্ষতিগ্ৰস্ত হ'ব কাৰণ চেণ্ট্ৰেল লেভেলত এটাই মাত্ৰ পুল ST পুল এটাই চেডুল ট্ৰাইব এটাই হয় তাত ডিফাৰেঞ্চিয়েশ্যন নাই তাতে পৃথক কৰিব পৰা নাযায় ছেপাৰেট কেটেগৰী তাত নাখাতে কৈছোঁ কেইটামান জনগোষ্ঠী যাৰ মানে আইডেণ্টিফিকেশ্যনবিলাক খুবেই কঠিন কেনেকৈ আইডেণ্টিফাই কৰিব ধৰক কোনোবা এটা জনগোষ্ঠী যে গোহাঁই লিখে বা হেৰি লিখে গগৈ লিখে আৰু আন এটা জনগোষ্ঠীও সেই একেটা উপাধিকে ব্যৱহাৰ কৰে মন্ত্ৰীগোটে শেহতীয়াকৈ দাখিল কৰিছে অন্তৱৰ্তীকালীন প্ৰতিবেদন মন্ত্ৰীগোটে চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে নতুন পৰামৰ্শ দিবলৈ সাজু হৈছে ট্ৰাইবেল সংঘ এমাহৰ ভিতৰত চূড়ান্ত পৰামৰ্শ আগবঢ়াব ট্ৰাইবেল সংঘই ট্ৰাইবেল সংঘৰ পৰামৰ্শ মন্ত্ৰীগোটৰ চূড়ান্ত প্ৰতিবেদনত সন্নিৱিষ্ট কৰিব লাগিব বুলি দাবী পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ দাবী ট্ৰাইবেল সংঘৰ ফাইনেল প্ৰতিবেদন আহি যাব আমিও ইণ্টাৰিম সাজেশ্যন দিছোঁ আমিও ফাইনেল সাজেশ্যন দিয়া নাই যেহেতু ইণ্টাৰিম প্ৰতিবেদনত আমি যিখিনি পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি আমিও ইণ্টাৰিম সাজেশ্যন দিছোঁ ইণ্টাৰিম অবজেকশ্যন এণ্ড সাজেশ্যন সেইখিনিকো মন্ত্ৰীগোটৰ ৰিপৰ্টত সন্নিৱিষ্ট কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ আলোচনা সৌহাৰ্দ্যপূৰ্ণ বুলি আমি ক'ব পাৰোঁ যিকোনো বিনিময়ত বৰ্তমানত জনজাতিসকলৰ যি আৰ্থসামাজিক আমাৰ আইডেণ্টিটি আমাৰ যিখিনি তাত পলিটিকেল ৰাইটছ এইবিলাক যাতে কোনো কাৰণত খৰ্ব নহয় আৰু ৰাইটছ এণ্ড প্ৰিভিলেজৰ কি ক্ষয় ক্ষতি হ'ব গোটেই কথাটো 5.6ত লিখা আছে এফালে বৰ্তমানৰ জনজাতীয় লোকৰ অধিকাৰ খৰ্ব হ'ব বুলি শংকা প্ৰকাশ ট্ৰাইবেল সংঘৰ আনফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টাইপাৰ সংবাদমেল ট্ৰাইবেল সংঘৰ এই বিৰোধত মুখ্যমন্ত্ৰীৰ চক্ৰান্ত থকাৰ অভিযোগ তেখেতলোকৰ নিশ্চয় এটা বধুৰ সম্পৰ্ক আছে সেই গতিকে ক'ব পাৰিছে যে মই কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অহা 4 তাৰিখে তেখেতৰ লগত বৈঠক বহিবৰ কাৰণে কৈছোঁ যে আমি যদি আজি কওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অহা 10 তাৰিখে আমাৰ লগত আলোচনাত বহিব লাগিব বুলি বহিবনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সেই সম্পৰ্ক সূত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেখেতে 4 তাৰিখে কৈছে যেতিয়া 4 তাৰিখে বহিবলৈ সক্ষম হৈছে নিশ্চয় ইয়াত ক'ৰবাত নহয় ক'ৰবাত এটা কিন্তু ইয়াত মানে এটা শংকা আমি দেখা পোৱা গৈছোঁ এই কথাখিনি কিন্তু এখানে কৈ
নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈহে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰণা কৰিছে বুলি অভিযোগ টাইপাৰ। অসম বিধানসভাত যেনেকৈ পাছ কৰিলে লোকসভাত পাছ কৰাৰ ব্যৱস্থা ইমিডিয়েট কৰক, এই কথাখিনি কেলৈ ক'ব পৰা নাই? তেখেতে চালেবৰে ক'ৰবাত কথা কৈছে। অকল ইলেকশ্যনৰ প্ৰক্ৰিয়াত বা ভোট বেংকৰ স্বাৰ্থত যদি এই কামখিনি কৰি আছে তেখেতলোকে ইয়াত। আনহাতে মন্ত্ৰীগোটৰ প্ৰতিবেদনত আশ্বাস থকাৰ অভিযোগ আক্ৰাছুৰ। বিভেদভাৱে আমাক চোৱা হৈছে, বেলেগ জনগোষ্ঠীবিলাককতো ভাগ কৰা নাই, যে জিলা হিচাপে ভাগ কৰা নাই, কিন্তু আমাৰ কোচ ৰাজমুখীসকলৰ লোকসকলক কিয় বিভেদ কৰিছে, কেলেই বিভক্ত কৰিছে, সেইটো আমালৈ বহুত আপত্তি আছে। অবিভক্ত গোৱালপাৰা জিলাৰ বাদে বাকী কোচ ৰাজবংশী ৰাইজক তেওঁ ST ভেলী হিচাপে দিয়াৰ কিবা এটা নতুন সূত্ৰ তেওঁ উলিয়াইছে। কিন্তু ভাৰতীয় সংবিধানে যিটো কথা কয় 342 নং অনুচ্ছেদ মতে ST অনুসূচিতকৰণৰ কাৰণে ST প্লেইন আৰু ST ভেলী হিচাপেহে আচলতে গোটেই ভাৰতীয় সংবিধানত এইটো বিধান আছে। সেই বিধানটো তেওঁ ভংগ কৰি কি ধৰণে ST ভেলী হিচাপে মানে অবিভক্ত গোৱালপাৰা জিলাৰ বাদে বাকী কোচ ৰাজবংশী ৰাইজক দিব, এই ক্ষেত্ৰত তেওঁ বিষয়টো স্পষ্ট কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।